পেণ্টাটনিক স্কেল আৰু পেণ্টাটনিক মেজৰ স্কেল আৰু মাইনৰ স্কেল এই দুটা বস্তু মই দেখাই দিম পেণ্টাটনিক স্কেলৰ লগত মই মেজৰ 7 C মেজৰ 7 A মাইনৰ পেণ্টাটনিক স্কেল A মেজৰ পেণ্টাটনিক স্কেল আৰু C মেজৰ 7 আৰ্পেজিঅ'খিনি মই দেখাই দিম পেণ্টাটনিক হ'ল 5টা নোট 5টা নোটেদি আমি পেণ্টাটনিক স্কেল বনাওঁ তো 5টা নোট আমাৰ ভেৰি ইজি সবে জানে মানে বিগিনাৰখিনিক বাৰু কৈছোঁ মই এডভান্স লেভেলৰ যিখিনি আছে সেইখিনিতো জানেই তো পেণ্টা হ'ল 5টা A এইটোৰ মাইনৰ ইয়াক মেজৰ কৰি যদি বজাব লগা হয় আমি কেনেকৈ বজাম এইটো হ'ল মাইনৰ মাইনৰ মেজৰ কৰিব লাগিলে এই যিটো ফাৰ্ষ্ট নোট ধৰি আছে এই ফাৰ্ষ্ট নোটটো 4th ফিংগাৰ ইউজ কৰিলে হ'ল এইটো ই মেজৰ হৈ গ'ল আৰু ইটো ইয়াত ধৰি ইয়াৰ পৰা যদি 1 2 3 ফ্ৰেজ যদি আমি ফ্লেট কৰি দিওঁ ফ্লেট কৰি দিলে কি হ'ব এফ শাৰ্প নট হ'ব এফ শাৰ্পৰ পৰা যদি আমি নটটো যদি হোল্ড কৰিব যাওঁ ৰুট নট যদি এফ শাৰ্প কৰোঁ তেতিয়াহ'লে কি হ'ব এফ শাৰ্প হ'ল আৰু ইয়াক যদি এৰ পৰা যদি আমি এই নটটো চেম ফ্ৰেম এফ শাৰ্পটোক যদি স্কিপ কৰোঁ এৰ পৰা যদি বজাওঁ এৰ পৰা বজালে এইটো হ'ল এ মেজৰ একদম ইজি কোনো মানে কমপ্লিকেট কৰি নাই এ মাইনৰ কৰিব লাগে এইটো এ মাইনৰ হ'ল এ মেজৰ কৰিব লাগে আচ্ছা এইটো হ'ল এ মাইনৰ আৰু এ মেজৰ পেণ্টাটনিক স্কেল এনেকৈ বজাই থকাতকৈ গোটেই ফ্ৰেটবোৰ্ডখন মনত ৰখা কৰি বজাব পাৰি এনে কৰি তো এতিয়া ইয়াক অকণমান বেলেগকৈ বজাৰ ফ্ৰেমটো বেলেগকৈ বজাৰ কাৰণে মই দিছোঁ এইটো এ মাইনৰ পেণ্টাটনিক স্কেল একদম সহজ দিছোঁ এ মেজৰ পেণ্টাটনিক স্কেল scale or the G major pentatonic scale open B মেজৰ 7 নম্বৰটো এড হৈছে প্ৰথম ৰুট নোট কেইটা হৈছে আমাৰ কৰ্ডটোৰ চি ই জি বি এই বি নোটটো এড হৈছে ফ'কাছ আমি এই নোটটোত কৰিব লাগে চি মেজৰ 7 তো ইয়াক আমি অলপ মডিফাই কৰিম কেনেকৈ মেজৰ 7 এড হৈ আছে এই কাৰণে আমি ইয়াক এড কৰিছোঁ হ'ল ইয়াক এতিয়া আমি ফুল ফ্ৰেমত বজাব লাগিলে কি কৰিম আৰ্পেজিঅ' হ'লে নট কি হয় কৰ্ডটোৰ যিকেইটা নট
যি তিনিটা বা চাৰিটা নট বা কৰ্ড থাকে সেইটোকে আমি ঘূৰাই পকাই বজাই থাকোঁ তো সেইটো আমাৰ আৰ্পেজিঅ হয় আমি যেটো বজাওঁতে আমি এইটো মেজৰ 7 হৈছে ইয়াক আমি যদি ফুল ফ্ৰেমত বজাওঁ 6 টেনৰ পৰা বজাম তো চি দেখাই দিছোঁ এইটো চি বিটোৰ পৰা আমি ষ্টাৰ্ট কৰিম বি 6 টেনত বজাইছোঁ চি তাৰপিছত 5th string ই 4th string fourth finger এইটো জি তাৰপিছত বি চি তাৰপিছত ই again জি তাৰপিছত বি চি ই আৰু জি ডিজাইনিং কৰিছোঁ চেম নট কেইটাই তাৰপিছত 4th finger তাৰপিছত জি 5th stringৰ পৰা 1st stringৰ পৰা 2nd string 3rd string জি নট 12 নম্বৰ ফ্ৰেট 3rd string আৰু 4th string ইউজ কৰিছোঁ তাৰপিছত 5th string কণ্টিনিউৱাছলি যিমান পাৰি বজালে হ'ল হাতখন ফাষ্ট হ'ব dominance 7 তাৰ নেক্সট পাৰ্টত লগাইছোঁ আমি গোটেইখিনি এড কৰি বজাম এতিয়া আমি এ মাইনৰ তাৰপিছত চি মেজৰ 7 তাৰপিছত বজাইছোঁ এ মেজৰ পেণ্টাটনিক স্কেল তাৰপিছত জি মেজৰ পেণ্টাটনিক স্কেল তাৰপিছত ডমিনেণ্ট স্কেল ডমিনেণ্ট কৰ্ড তাৰপিছত এ মাইনৰ তো প্ৰথমতে আমি বজাম এ মাইনৰ পেণ্টাটনিক স্কেল হ'ল তাৰপিছত বজাম আমি চি মেজৰ 7 Pentatonic scale তাৰপিছত বজাম আমি জি মেজৰ পেণ্টাটনিক স্কেল এইটো হ'ল জি মেজৰ পেণ্টাটনিক স্কেল তাৰপিছত ই ডমিনেণ্ট 7 ইয়াত শেষ হ'ল তাৰপিছত আমি এ মাইনৰ যিহেতু আমি যাব লাগিব তেতিয়াহ'লে সেইটোৰ কাৰণে আমি